আৰু লগতে এগৰাকী খুব ভাল মোটিভেশ্যন স্পিকাৰ শ্ৰীযুত চক্ৰপাণি পৰাশৰ ডাঙৰীয়া তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে মই চক্ৰপাণি পৰাশৰ ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোলৈকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ বহিবলৈ জেগা নাই বাহিৰত বহুত মানুহ মই সোমাই আহোঁতে বাহিৰৰ পৰা দেখা পাইছিলোঁ মানে ঠেলা হেঁচা মই গম পাই ভাবিছিলোঁ মিটিং আৰম্ভ হোৱাই নাই নেকি ভিতৰত আহি যেতিয়া পাইছোঁ মিটিং চলি আছে শেষেই হ'ব হ'ল এইটো এটা ভাল চাইন বুলি মই ভাবোঁ কাৰণ আমাৰ চাহ জনজাতিৰ যিসকল লোক আছে তেওঁলোকৰ সংখ্যা দিনক দিনে বাঢ়িছে পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে এইটোৱে হৈছে আমাৰ প্ৰমাণ গতিকে নিজৰ বাবে এটা হাত চাপৰি প্ৰথমে হৈ লওক ভাল লাগিব আৰু মঞ্চৰ ভাষণ দিয়াৰ প্ৰাক মুহূৰ্তত কিছুমান নিয়ম থাকে সকলোকে সম্বোধন কৰিব লাগে মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই কাকো সম্বোধন নকৰোঁ প্ৰথমে সভাপতি ডাঙৰীয়াক নমস্কাৰ জনাইছোঁ ধীৰাজ গোৱালা ডাঙৰীয়াক আৰু মঞ্চত উপবিষ্ট সকলোলৈকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আজিৰ এই অনুষ্ঠানটোলৈ অহাৰ কথা চলিছিল টিংখামৰ এটা অনুষ্ঠানত টিংখাম মহাবিদ্যালয়ত আচাৰ এটা অনুষ্ঠান হৈছিল তাতে বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছিলে পলমকৈ হ'লেও ধীৰাজ গোৱালা ডাঙৰীয়া তাত গৈ উপস্থিত হৈছিল আৰু উপস্থিত হৈ মোৰ ভাষণ হয়তো তেওঁ শুনিছিল লগে লগে মোক আহি কৈছিল গুৱাহাটীৰ অনুষ্ঠানটোত আপুনি যাব লাগিব মই একেমুখে কৈছিলোঁ ঠিক আছে যাম কিন্তু আমাৰ কিছুমান কথা থাকে যাম বুলি কোৱাৰ লগে লগে পিছত আগে পিছে কিছুমান অনুষ্ঠান থাকে যে আজি পডকাষ্ট কাইলৈ কিবা কিন্তু সময় উলিয়াই আহিলোঁ তাৰ বাবে মোক সোনকালে যাবগৈ লাগিব তাৰ বাবে আগতীয়াকৈ বিচাৰিছোঁ আপোনালোকৰ ওচৰত কিন্তু মই পঢ়া শুনাৰ কথা বৰ বিশেষ নকওঁ ইয়াত মই 10 মিনিটমান কথা ক'ম তাৰপিছত মই যামগৈ টিংখাম মহাবিদ্যালয়ত সেইদিনা উপস্থিত হোৱা কোনোবা ছাত্ৰ ছাত্ৰী আছে নেকি ইয়াত হয়তো বাহিৰত থাকিব পাৰে তাত লগ পাইছিলোঁ তেওঁলোক আহিম বুলি কৈছিলে আহিছে নাই নাজানো মই আহিছে নাই বাৰু পিছত লগ পাম তাত বহুত ছাত্ৰ ছাত্ৰী আছিলে কোনোবাই ষ্টাৰ পাইছিলে ডিষ্টিংশ্যন পাইছিলে ফাৰ্ষ্ট ডিভিজন পাইছিলে তাত বহুতখিনি কথা কৈ থৈ আহিছিলোঁ মই কিন্তু ইয়াত আজি ইমান মানুহ হৈছে মোৰ সেইকাৰণে ভাল লাগিছে বাহিৰতো মানুহ ভিতৰতো মানুহ আৰু এইটো এটা আকৌ কৈছোঁ মই এটা ভাল লক্ষণ আমাৰ কাৰণে ইয়াৰ পিছতে কওঁ যে আচ্ছাই অসম চাহ জনজাতি ছাত্ৰ সন্থাই যে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে ইয়াত এটা বহুত ডাঙৰ স্বাৰ্থ আছে স্বাৰ্থটো কিন্তু ব্যক্তিগত স্বাৰ্থ নহয় এইটো ৰাজহুৱা স্বাৰ্থ এই যে আপোনালোকক মাতি আনিছে এই যে আপোনালোকক মাতি আনি ইয়াত অকণমান মৰম জনাইছে সম্বৰ্ধনা জনাইছে উৎসাহ যোগাইছে ইয়াত স্বাৰ্থটো ক'ত জড়িত হৈ থাকে জানে আমাৰ স্বাৰ্থটো তে আপোনালোকে ভালকৈ পঢ়া শুনা কৰিব পৰৱৰ্তী সময়ত এজন ভাল মানুহ হ'ব সমাজলৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব কোনোবা ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব পলিটিচিয়ান হ'ব মানে সমাজৰ এজন বাৰ্তাবাহক হ'ব আপোনালোক সেইটোৱে হৈছে আমাৰ স্বাৰ্থ তাতকৈ বেলেগ স্বাৰ্থ আমাৰ একো নাই আৰু সেইকাৰণে আজি আমি সকলো বিশেষ ব্যক্তিসকল আহিছে আচ্ছা এই অনুষ্ঠানটো কিমান কষ্ট কৰি আয়োজন কৰিছে আপোনালোকে কল্পনা কৰিব নোৱাৰিব যথেষ্ট কষ্ট কৰে তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাই এনেকুৱা অনুষ্ঠান পাতে তেওঁলোকৰ কৰ্মী বহুত বেছি কিন্তু আচ্ছাৰ এই কৰ্মীসকল তেওঁলোকৰ কম সংখ্যক কৰ্মীয়ে যে ইমান ছাত্ৰ ছাত্ৰীক মাতি আনি অভিভাৱকসকলৰ লগতে তেওঁলোকক থকা খোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকক দিয়া উপহাৰটোলৈকে যথেষ্ট কষ্ট কৰিবলগীয়া হয় গতিকে তেওঁলোকৰ কষ্টবিলাকৰ প্ৰতিও আমাৰ এটা দয়া থাকিব লাগে মমতা থাকিব লাগে আৰু শ্ৰদ্ধা থাকিব লাগে বুলি মই ভাবোঁ ইয়াৰ পিছতে যদিও মই চাহ জনজাতিৰ পৰা বিলং নকৰোঁ তথাপিও কিন্তু মোৰ ঘৰখন মোৰ গাঁওখনৰ কাষতেই চাহ জনজাতিৰ কেইবাখনো গাঁও আছে চাহ বাগিচা আছে গতিকে মোৰ জন্মৰ পৰা আজিলৈকে এই জাতিটোৰ প্ৰতি খুব দয়া মমতা আৰু ভালপোৱা আছে মোৰ বন্ধুবৰ্গৰ মাজত যথেষ্ট আছে আপোনালোকৰ সম্প্ৰদায়ৰ পৰা মোৰ এতিয়া যিজন কেমেৰা পাৰ্চন তেওঁ চাহ জনজাতিৰ পৰাই বিলং কৰে গতিকে মোৰ এডিটৰজন মোৰ আৰু আপোনালোকক কৈ মই ভাল পাম যে মোৰ দেউতাই এজন শিক্ষক তেওঁ প্ৰিন্সিপাল হৈ ৰিটায়াৰ হ'ল তেওঁ উৰিষ্যাত গৈ পেলাই 2 বছৰ চাহ জনজাতিৰ যিটো ভাষা উৰিয়া ভাষাৰ ট্ৰেইনিং ল'বলৈ গৈছিলে 2 বছৰৰ বাবে আৰু অসমৰ 2জন ব্যক্তিয়ে সেই ট্ৰেইনিং লৈছিলে তেতিয়াৰ সময়ত এইটো প্ৰায় 70 দশকত হ'ব আৰু তাৰ পৰা আহি তেওঁলোকে অসমৰ বিভিন্ন স্থানত চাহ জনজাতি বা উৰিয়া ভাষাটো তেওঁলোকে শিকাবলৈ চেষ্টা কৰিছিলে এই যি দেউতাৰ যিটো ঘৰত ধন্যবাদ বজাই দিওঁ বজাবলৈ মইতো ভাল পাওঁ আৰু দেউতাৰ যিটো লাইব্ৰেৰী এতিয়া মোৰ অফিচৰ লাইব্ৰেৰীটো মোৰ ডাঙৰ হৈছে কিন্তু দেউতাৰ যিটো লাইব্ৰেৰী সেই লাইব্ৰেৰীটো খোলাৰ সাহস মোৰ সৰুতে নাছিল কিন্তু যেতিয়া মই খুলিছিলোঁ দেউতাৰ লাইব্ৰেৰীটো তাত বহুত কিবা কিবি পাইছিলোঁ আৰু সেইবিলাকেই পিতৃয়ে পুত্ৰলৈ
আৰু পুত্ৰই নিজৰ পুত্ৰলৈ এৰি থৈ যোৱা কিছুমান বস্তু মোৰ দেউতাই যিবিলাক এৰি থৈ গৈছে তাত কিছুমান উৰিয়া ভাষাৰ কিতাপ আছিল আৰু সেই কিতাপবিলাকৰ পৰা মই কিছুমান শব্দ শিকিবলৈ চেষ্টা কৰিছিলোঁ আজি ইয়াত সেইখিনি শব্দ নুশুনাও আপোনাক ভুল হৈ যাব পাৰে গতিকে সেই কিতাপখিনি মই তেতিয়াও পাইছিলোঁ দেউতাই খুব ইণ্টাৰেষ্টিং কথা দেউতাই ডায়েৰীবিলাক উৰিয়া ভাষাত লিখিছিল মই যাতে বুজিব নোৱাৰোঁ কিন্তু মই ইফালে কিতাপো পঢ়িলোঁ পঢ়ি পেলাই শব্দবোৰ শিকি শিকি ডায়েৰীবিলাক পঢ়িছিলোঁ কিন্তু ডায়েৰীত কি আছে এতিয়া মই আপোনালোকক ক'ব নোৱাৰোঁ তাত প্ৰেমৰ কথা আছে তাত ষ্ট্ৰাগলৰ কথা আছে গতিকে এই ভাষাটোৰ প্ৰতি এই মানুহখিনিৰ প্ৰতি মোৰ খুব আস্থা আৰু মৰম আছে ইয়াৰ পিছতে যদি কওঁ মোৰ এগৰাকী দ্বিতীয় মাতৃ আছে যাক মই ধাই মা বুলি কওঁ মোৰ মাটো থাকে গহপুৰত কিন্তু মোৰ লগত যিগৰাকী থাকে তেওঁ হৈছে আপোনালোকৰ সম্প্ৰদায়ৰ আৰু তেখেতক মই এটা কথাই কৈ দিছিলোঁ মৰালৈকে তই মোৰ লগত থাকিব লাগিব তেওঁ মোক ডাঙৰ কৰিছিলে যিহেতু আৰু এতিয়া মোৰ সন্তানটোকো তেখেতে চোৱা মেলা কৰে গতিকে সেইগৰাকী ধাই মা মোৰ লগত থাকে আৰু তেওঁ মৃত্যুলৈকে সকলো দায়িত্ব মোৰ গতিকে এই কথাখিনি মই আপোনালোকক অকণমান মনৰ পৰা অন্তৰৰ পৰা মই কৈ থৈছোঁ বাকী পিছৰ কথা পঢ়া শুনা কথাটো চবেই ক'ব সকলো ইয়াত শিক্ষিত হয় আৰু ইয়াত কোনোবাই ফাৰ্ষ্ট ডিভিজন লেটাৰ ষ্টেম সকলোবিলাক কৰি আহিছে কিন্তু মানুহ হ'বলৈ কোনেও নকয় বা মানুহ হ'বলৈ খুব কম মানুহে শিকায় গতিকে মই আপোনালোকক এটা কথাই কৈছোঁ জীৱনত পঢ়া শুনাটো হৈ থাকিব কিন্তু মানুহ হ'বলৈ নাপাহৰিব মানুহ হৈ জীয়াই থাকিব আৰু এটা কথা মই কালি কৰবাত এখন চিৰিয়েল চাই আছিলোঁ চিৰিয়েল নহয় এটা মানুহ এজনৰ লগত কথা পাতি আছিলোঁ তাত এটা কথা তেওঁ পটককৈ কৈ দিলে এটা পডকাষ্টত মোক মই এই কথাটো মই কালি আপোনালোকক ক'ম বুলি মই ভাবি আহিছিলোঁ আপোনালোকে ফিল কৰিবচোন এটা সময়ত আমি যেতিয়া চিৰিয়েলবিলাক চাওঁ মহাভাৰত হওক শ্ৰীকৃষ্ণ হওক এইবিলাক যে আমি চাইছিলোঁ তাত আমাক ভাগ কৰি দিছিলে ন দেৱতা অসুৰ হয়নে দিছিলে নে অসুৰে অমৃত খাবলৈ নাপালে দেৱতাই অমৃত খাই পেলাই অমৰ হৈ থাকিলে সেইটো শ্ৰীকৃষ্ণৰ দিনত আছিলে বা মহাভাৰতৰ দিনত আছিলে তেতিয়া আমি মানুহ চিনি পাইছিলোঁ এওঁলোক ভগৱান এওঁলোক ঈশ্বৰ এওঁলোক দানৱ কিন্তু আজি আমি মানুহ চিনি নাপাওঁ কিয় জানেনে আজিকালি মানুহৰ ভিতৰতে ঈশ্বৰো থাকে দানৱো থাকে কথাটো গম পাইছেনে গতিকে এই মানুহ চিনি পাবলৈ জীৱনত আপোনালোকে শিকিব লাগিব আৰু তেতিয়াহে আপোনালোকে জীৱনত আগুৱাই যাব আপোনালোকে ফিল কৰিব এটা সময় আছিল যেতিয়া অসুৰ আৰু দানৱ অসুৰ আৰু ভগৱানক পাৰ্থক্য বুজাই দিছিল অসুৰবোৰ অলপ দেখিবলৈ বেলেগ ধৰণৰ হয়নে চুলি দাড়ি দীঘল দাঁতবোৰ দীঘল আছিল তেওঁলোকৰ কথা কোৱাৰ ষ্টাইল বেলেগ আছিল কিন্তু যিবিলাক দেৱতা আছিল দেৱতাবিলাকে মুকুট পিন্ধে দেখিবলৈ ধুনীয়া হয় পাৰ্থক্য এটা আছিল আজিৰ যুগত সেই পাৰ্থক্য লাহে লাহে নাইকিয়া হৈছে গতিকে এজন মানুহৰ ভিতৰতে অসুৰো আছে এজন মানুহৰ ভিতৰতে দেৱতাও আছে গতিকে মানুহ চিনি পাবলৈ আপোনালোকে শিকিব লাগিব এতিয়া আপোনালোকে নিজে ভাবি ল'ব অসুৰ কোনবিলাক বহলাই নকয় ইয়াতে বস্তুটো ষ্টপ কৰি দিছোঁ দাঢ়ি দি দিছোঁ গতিকে মানুহ হ'বলৈ আপোনালোক শিকিব আমি বাৰ্তালাপ পডকাষ্টত মই বহুতকেইটা অনুষ্ঠান কৰিছোঁ শেহতীয়াকৈ আপোনালোকে যদি পাৰে চাব কাৰণ আপোনালোকৰ জনজাতিৰ ভিতৰত 1 কোটি মানুহৰকেও বেছি আছে না 1 কোটিৰ জনসংখ্যাতকৈ বৃদ্ধি পাইছে মোৰ ইউটিউব চেনেল ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম মিলি প্ৰায় 3 মিলিয়ন 4 মিলিয়ন মান আছে ভিউজ গতিকে আপোনালোক যদি সব একেলগে আহি যায় তেতিয়াহ'লে মই একেদিনে 1 মিলিয়ন হৈ যাম গতিকে আপোনালোকে গৈ পেলাই পডকাষ্টবোৰ চাব শেহতীয়াকৈ মই এটা পডকাষ্ট দিছোঁ গুগলৰ HR এই মাত্ৰ চিন্ময় ছাৰে মই তাকে কথা পাতি আছিলোঁ অনুষ্ঠানটো তেওঁ ভাল পাইছে চাই গুগলৰ HR তেখেতে কটন কলেজত পঢ়া শুনা কৰিছিল এতিয়া গুগলত গৈ তেওঁ HR হিচাপে 17 বছৰ কাম কৰিছে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীও পাৰে গুগলত গৈ কাম কৰিব কেনেকৈ কাম কৰিব লাগিব কেনেকৈ বাটটো ল'ব লাগিব পডকাষ্টটো গৈ আপোনালোকে চাব খুব সহজ গৈ পেলাই চাব মই এই কথাখিনি এইকাৰণে ক'ব বিচাৰিছোঁ ডক্টৰ আমাক লাগিব ইঞ্জিনিয়াৰ আমাক লাগিব টিচাৰ আমাক লাগিব ইয়াৰ বাহিৰেও আমাক কিছুমান বেলেগ প্লেটফৰ্মত মানুহ লাগিব আমাক পাইলট লাগিব শেহতীয়াকৈ মই এটা শ্ব' কৰিছোঁ অসমত পাইলট ট্ৰেইনিং একাডেমি এখন আছিল লীলাবাৰী লখিমপুৰ লীলাবাৰী তাত পাইলট ট্ৰেইনিং ল'ব পাৰে আপোনালোকে আমাৰ চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ পাইলট ট্ৰেইনিং লৈ আমাৰ এজন যদি পাইলট ওলাই কিমান ভাল লাগিব মোৰ সেই অনুষ্ঠানটো কৰাৰ পিছত 20 জন অসমৰ ছাত্ৰ ছাত্ৰীয়ে পাইলট শিকিবলৈ আহিছে তেওঁলোকৰ পিতৃ মাতৃয়ে মোক ফোন কৰি কৈছে অশেষ ধন্যবাদ চক্ৰপাণি পৰাশৰ যে আপুনি এই পথটো দেখুৱাই দিলে মোৰ ল'ৰা আজি পাইলট হ'বলৈ আগবাঢ়িছে মোৰ এইবিলাক বস্তু ভাল লাগে এনেকুৱা বহুত বিষয় আছে যিবিলাক বিষয় আমি বাৰে দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে NDA পঢ়িব পাৰে NDA পঢ়ি পেলাই আপোনালোকে মিলিটাৰী ট্ৰেইনিং ল'ব পাৰে আপোনালোকে তাতো গৈ কাম কৰিব পাৰে পৰহি আমি এটা পডকাষ্ট দিছোঁ তেখেত অসমৰ হয় তেখেতে নীলোৎপল ব্ৰহ্ম তেখেতৰ নাম আৰু তেখেতে পাইলট আছিলে তাৰপিছত NDA ট্ৰেইনিং ল'লে NDAৰ পিছত মিলিটাৰী অফিচাৰ হৈ পেলাই এতিয়া তেখেতে খুব ধুনীয়াকৈ মিলিটাৰীৰ কাৰণে তেওঁলোকে হেলিকপ্টাৰ চলায় তো এনেকুৱা ধৰণৰ সপোনবিলাকৰ বীজ আপোনালোকৰ ভিতৰত মই সোমোৱাই দিব বিচাৰিছোঁ বাৰ্তালাপৰ জৰিয়তে যাতে আপোনালোকে সেইবিলাক চাই
মানুহ হ'বলৈ চেষ্টা কৰক, সমাজৰ বাবে বেলেগ বেলেগ কিছুমান পথ বাছি উলিয়াবলৈ চেষ্টা কৰক। যোৱা সপ্তাহত কোনোবাই ভালো পাইছে, কোনোবাই বেয়াও পাইছে যে ৰূপেশ গোৱালা ডাঙৰীয়াই মোকে দায়িত্বটো দিছিলে যে চক্ৰপাণী অসমৰ এনেকৈ ডিজিটেল ক্ৰিয়েটৰ কিছুমান আছে, একেলগ হৈ পেলাই আমাৰ এছেম্বলি দেখুৱাবলৈ লৈ আহিবা। আমাৰ চাহ জনজাতিৰ প্ৰায় 60জন ডিজিটেল ক্ৰিয়েটৰ গৈ পেলাই আমি এছেম্বলি পালোগৈ। মোৰ নেতৃত্বতে লৈ গ'লো, ৰূপেশ গোৱালা ডাঙৰীয়াই সহায় কৰিলে। গৈ পেলাই আমি তাত অধ্যক্ষৰ ৰুমত আমি বহি কথা পাতিলোঁ। তাৰপিছত আমাক গোটেই বস্তুখিনি দেখুৱালে। আমাৰ ইয়াত অমৰো আছে, বাকী সকলো আছে, বহুত কেইজন ব্যক্তি জড়িত হৈ আছিলে। তো সেই ডিজিটেল ক্ৰিয়েটৰ সকলেও ভাল ভাল কাম কৰি আছে আপোনালোকৰ মাজৰে। আজি হয়তো ইয়াত কোনোবা আহিছে, মই নাজানো, কিন্তু সেই অনুষ্ঠানটো কৰাৰ কাৰণে বহুতে খঙো কৰিছিল। মই ৰূপেশ গোৱালা ডাঙৰীয়াক কৈছোঁ যে আমাৰ ডিজিটেল ক্ৰিয়েটৰে আপোনালোকৰ চৰকাৰৰ কথা প্ৰশংসাও কৰিব, বেয়া দেখিলে আপোনালোকক সমালোচনা কৰিব, সেই দায়িত্বখিনি কিন্তু আমাক দি ৰাখিব। তেতিয়া কৈছিলে ঠিক আছে, সেই দায়িত্বখিনি আপোনালোকক দিছোঁ। এই কথাখিনিয়ে লাগে আমাক, সততাৰে কথা ক'ব লাগে, সৎভাৱে থাকিব লাগে। আৰু এটা কথা, অকণমান আগতে কোনোবা এগৰাকী বিশেষ ব্যক্তিয়ে কৈ থৈ গ'ল, ঘাটুৱাৰ ছাৰে ক'লে নে কামাখ্যা প্ৰসাদ ছাৰ ডাঙৰীয়াই কৈ থৈ গ'ল নেকি, আমাৰ চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে কলেজ বা ইউনিভাৰ্চিটিত গৈ নিজৰ ব্যক্তিগত এটা তেওঁলোকৰ মাজতে থাকিব বিচাৰে। ক'ৰবাত লাজ, ক'ৰবাত তেওঁলোকৰ এটা সন্দেহ, ক'ৰবাত তেওঁলোকৰ কিছুমান যেন হীনমন্যতা, এনেকুৱা কিছুমানত ভুগি থাকে বুলি তেওঁ অকণমান বুজাব বিচাৰিছে। ময়ো সেইটো ফিল কৰোঁ। আপোনালোকক আমি কেতিয়াও বেলেগকৈ ভবা নাই। আপোনালোক আমি আপোনালোকৰ মাজৰ, আমি সকলো মিলিজুলি আগবাঢ়িব লাগিব। কোনোবাই কৈ থৈ গ'ল ইয়াত, অথনি শুনিছোঁ, আপোনালোকৰ বাবে চিলেক্ট কৰি থোৱা যিখন আসন, কেলে সেই আসনখনৰ কথা আপোনালোকে ভাবি থাকিব লাগে? তাৰ ঊৰ্ধত গৈ পঢ়া শুনা কৰক, সেই আসনখন বেলেগক এৰি দিয়ক। তেনেকৈ ভাবিব লাগিব আমি। তেতিয়াহে আমি গুৰালা ছাৰৰ দৰে বা তাঁতী ছাৰৰ দৰে আমি এগৰাকী বিশেষ ব্যক্তি হ'ব পাৰিম। সঁচা অৰ্থত ক'বলৈ গ'লে মই যে কৈছোঁ যে মানুহ হ'বলৈ শিকক, চাব, মই সেইদিনা আৰু এবাৰ কৈছোঁ যে মানুহ হ'বৰ কাৰণে আমাক মানে দুটা বস্তু, জন্ম দুবাৰ হয়, মৃত্যু দুবাৰ হয়। প্ৰথম কথা, জন্ম কেনেকৈ দুবাৰ হয়? এবাৰ মাতৃ গৰ্ভৰ পৰা জন্ম হয়, আৰু এবাৰ যেতিয়া তেওঁ কিয়নো ইয়াত জন্ম হ'ল পৃথিৱীখনত, সেইটো বস্তু যেতিয়া তেওঁ গম পাই যায় যে মই এইটো কাৰণে জন্ম হৈছোঁ, সেইদিনা তেওঁ জন্ম হোৱাৰ আন এটা মজা তেওঁ পায়। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বুজিব লাগে যে জন্ম হৈছোঁ কিয়, মই ইয়াত কিবা এটাটো কৰিবলৈ জন্ম হৈছোঁ। ঠিক একেদৰে মৃত্যু দুবাৰ। ইয়াত আজি বহুতে ষ্টেণ্ড কৰিছে, বহুতে ষ্টাৰ পাইছে, যি নহওক, যদি তেওঁৰ ভিতৰত অহংকাৰ সোমাই গ'ল, তেওঁ সেইদিনাই মৰিল। কিন্তু অহংকাৰ, মই এইবিলাক বস্তুৰ পৰা আঁতৰি অকণমান ভদ্ৰতাৰে, নম্ৰতাৰে জীয়াই থাকিবলৈ যদি আমি শিকি যাওঁ নহয়, সমাজত বহু আগুৱাই যাব পাৰিম, বহু দূৰ আগুৱাই যাব পাৰিম। গতিকে এই মৃত্যু দুবাৰ, জন্ম দুবাৰেই হয়। সেইকাৰণে মই কৈছোঁ যে মৃত্যু দুবাৰ, এবাৰতো প্ৰাণবায়ু ওলাই গ'লে আমাৰ মৃত্যু হয়, আৰু এবাৰ মৃত্যু যেতিয়া আমাৰ ভিতৰত অহংকাৰে জন্ম লয়, সেইদিনাই মৃত্যু হয়। তো অহংকাৰ আহিব নিদিবা। এই মাৰ্কছ, এই ফাৰ্ষ্ট ডিভিজন পালোঁ, ছেকেণ্ড ডিভিজন পালোঁ, এইবিলাকে নোখোৱাই, খুৱাবগৈ মানুহ হ'লে ভৱিষ্যতে। গতিকে এই কথাখিনিয়ে আপোনালোকে মনত ৰাখিব। আৰু মই কৈ গৌৰৱ অনুভৱ কৰোঁ আপোনালোকক যে আমাৰ এখন বাৰ্তালাপ মিডিয়া একাডেমি আছে, য'ত ছাত্ৰ ছাত্ৰীয়ে পঢ়ে। তাত পঢ়ি হিমাশ্ৰী নামৰ এজনী ছোৱালী, আপোনালোকৰ হিমাশ্ৰী তাঁতী না দাস, হিমাশ্ৰী এতিয়া তাই অল ইণ্ডিয়া ৰেডিঅ'ত এংকৰ হিচাপে জইন কৰিছে। বিশ্বাস কৰক, আপোনালোকৰ সম্প্ৰদায় চাহ জনজাতিৰ পৰা বিলং কৰে তাই। মই পঢ়াইছিলোঁ তাইক। এতিয়া তেজপুৰ অল ইণ্ডিয়া ৰেডিঅ'ত তাই ঘোষক। মোৰ তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে? এইটো নয়ন কেমেৰালৈ ৰৈ আছে, ই ওৰাঙত ইয়াৰ ঘৰ। মোৰ সৌহাত বুলি ক'ব লাগিব তাক। দুটাই ল'ৰা আছে, এটা নয়নজ্যোতি মাহাতো আৰু এটা হীৰকজ্যোতি নয়নজ্যোতি। সোঁহাত বাওঁহাত মোৰ কাৰণে। তাতকৈ আৰু ইহঁতে প্ৰত্যেকটো ভিডিঅ' এডিটিঙৰ পৰা এভৰিথিং সিহঁতে কৰে। অমৰহত আছে ইয়াত, অমৰহতটো আমাৰ ঘৰুৱা মানুহ। তো মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে আমি মিলিজুলি বহুত আগুৱাই যাব পাৰিম। গতিকে মিলিজুলি থাকোঁ, ভালকৈ থাকোঁ, আৰু আপোনালোকৰ সপোনবোৰ যাতে পূৰণ হওক সেইটো আশা কৰিছোঁ। আৰু বিশেষ দীঘলীয়া নকৰোঁ। আপোনালোকৰ যদি কেতিয়াবা প্ৰয়োজন হয় যোগাযোগ কৰিব, মোৰ প্ৰয়োজন হ'লে আপোনালোকক যোগাযোগ কৰিম। আমি মিলিজুলি এনেকৈ থাকিব লাগিব। মঞ্চত উপবিষ্ট আটাইলৈকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আৰু চিন্ময় ছাৰে খুব ধুনীয়া কবিতা আবৃত্তি কৰে। ছাৰৰ কবিতা শুনিছেনে? মোৰ পডকাষ্টত আহি সেইদিনা ছাৰে যিটো কবিতা আবৃত্তি কৰিছে, 2 মিলিয়ন ভিউজ। ছাৰে পত্নীৰ বাবে এইটো কবিতা গাইছে, নিজৰ পত্নীৰ বাবে। ছাৰে কবিতাটো গাই শুনাব চাগে ইয়াত, আৰু যদি নুশুনাই তেতিয়া মোৰ পডকাষ্টত গৈ চাব। নিজৰ পত্নীৰ বাবে এটা কবিতা, ইমান ধুনীয়া কবিতা, আৰু সেই কবিতাটো আপোনালোকে শুনিবলৈ নাপাহৰিব। মই বিদায় লৈছোঁ। মোৰ এটা পডকাষ্ট আছে, মুম্বাইৰ পৰা এগৰাকী মানুহ আহিছে, অফিচত বহি আছে। গতিকে মই বিদায় ল'ব লাগিব। ধন্যবাদ। আৰু মই ধীৰাজ দাক মোৰ ফালৰ পৰা অনুৰোধ কৰিম, আপুনি মোৰ পডকাষ্টত কেতিয়া আহিব মোক ক'ব। ৰাজদীপ দা আহি পালেহি। ৰাজদীপ দা মই চোৱাই নাই এফালে ৰাজদীপ দা আহিছে বুলি। ৰাজদীপ দা আহিলে। মোৰ অন্য এগৰাকী মোৰ দাদা,
মোৰ পথ প্ৰদৰ্শক বুলি ক'ব লাগিব ৰাজদীপ দাই মই যেতিয়া চেনেল এৰিছো মই চেনেলত আৰু কাম নকৰো ৰাজদীপ দাই জোৰ কৰি পেলাই নি মোক আৰু আকৌ এটা শ্ব' কৰিবলৈ দিলে ND24ত আমি গণসংযোগ বুলি এটা শ্ব' কৰিছিলো ৰাজদীপ দাই নাম দিছিলে ৰাজদীপ দাৰ লগত খুব ভাল লগা এগৰাকী মানুহ প্ৰতিদিন টাইমৰ পৰা আমি ৰাজদীপ দাই মই একেলগে কাম কৰিছিলো তাৰপিছতে নিউজ 18ত ৰাজদীপ দাই মই কাম কৰিলো মোৰ কেতিয়াবা কিবা যদি মোৰ কথা ক'বলগীয়া থাকে ন কাবাক মই ৰাজদীপ দাক ফোন কৰো ৰাতি 1টা বজাতো হওক 12টা বজাতো হওক কিবা বিপদত পৰিছো ৰাজদীপ দা কিবা কথা ক'বলগীয়া মন গৈছে ৰাজদীপ দা এতিয়া ৰাজদীপ দাৰ পৰা আপোনালোকে আৰু বহুত কথা শুনিব মই সময় লৈ অহাহেঁতেন বা ইয়াত যদি সময় থাকিলেহেঁতেন 2 ঘণ্টা পৰ্যন্ত ভাষণ গাই থাকিব পাৰিলোহেঁতেন কিবা কিবি কথা ক'ব পাৰিলোহেঁতেন